ভাৰত ভূটান সীমান্তৰ ননৈ নদীৰ বুকুত জাহ গ'ল কেইবাটাও পৰিয়াল। ভূটানৰ পৰা বৈ অহা ননৈ নদীৰ বলিয়াবানৰ কবলত ভেৰগাঁৱৰ ননৈ নদীৰ কবলত ভুটিয়াচাং গাঁও। বৰ্তমানলৈকে গাঁওখনৰ 10টা পৰিয়ালৰ ঘৰ নদীয়ে উটুৱাই নিয়ে। ভূটানৰ পৰা বৈ অহা ননৈ নদী বিপদসীমাৰে বৈ অহাত গাঁওখনৰ প্ৰায় 200টা পৰিয়ালত এতিয়া তীব্ৰ আতংক। নিজৰ সপোনৰ ঘৰখন বচাবলৈ নিৰাপদ স্থানলৈ যাবলৈ টালি টোপোলা বান্ধিছে নৈপৰীয়া ৰাইজে। ইতিমধ্যে বহুজনে হেৰুৱাইছে নিজৰ ঘৰ ভেটি। ভুটিয়াচাং গীতিবাৰী যোৱা পথো ইতিমধ্যে নদীৰ বুকুত জাহ যোৱাৰ পথটোৰে যোগাযোগ বন্ধ হৈ পৰিছে। ভুটিয়াচাং গাঁওখনত থকা আদৰ্শ বিদ্যালয়খনো এতিয়া নদীৰ বুকুত জাহ যোৱাৰ পথত। বৰ্তমানলৈকে খবৰ নাই কোনো জনপ্ৰতিনিধিৰ। ননৈ নদীৰ পৰা পৰিত্ৰাণ বিচাৰি প্ৰায় 200টা পৰিয়াল কলৈ যাব তাৰ কোনো ঠিকনা নাই। ৰাইজে নিৰ্বাচনত ভোট দি জয় কৰা কোনো জনপ্ৰতিনিধিয়ে খবৰ নোলোৱাত তীব্ৰ ক্ষোভ আৰু আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। বানপানীৰ তাণ্ডৱ যিটো দেখা পাইছোঁ, ইয়াতে প্ৰায় 150মান পৰিয়ালৰ অতি সংকটজনক অৱস্থাত আছে আৰু বিশেষকৈ 3টা পৰিয়াল বৰ্তমান উটি গৈছে, পৰিয়ালৰ ঘৰ উটি গ'ল আৰু লগতে আমাৰ নিচেই ওচৰত থকা ভুটিয়াচাং চাহ বাগিচা মডেল স্কুলৰ অৱস্থা একেবাৰে সংকটজনক অৱস্থাত আছে। যিহেতু আমি আদিবাসী ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজসকলে বহুতবাৰ ইয়াতে আমি কাকতি মিনতি কৰা হৈছিলে চৰকাৰক, কিন্তু এই ক্ষেত্ৰত কোনো চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা নাই। আজি 3 বছৰ হ'ল আমাৰ জনপ্ৰতিনিধিসকলে ইয়াতে আহি ফালে পৰিদৰ্শন কৰি যোৱাহে দেখা পাওঁ, কিন্তু ইয়াতে কোনো ধৰণৰ ফলপ্ৰসূ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। আৰু তাৰ বাবে আজি কি হৈছে, আমাৰ এই অঞ্চলৰ যিসকল ৰাইজে যি ভুক্তভোগী হৈছে, আজি 3টা পৰিয়ালৰ অৱস্থা একেবাৰে সংকটজনক। তেওঁলোকে থকাৰ জেগা নাই। আজি এনেকুৱা হৈছে ৰাস্তাৰ কাষত থাকিবলগীয়া হৈছে। তেওঁলোকৰ দুখ দৰ্শা আজি চৰকাৰে বুজিব পৰা নাই। আজি চাওক, ইমান ডাঙৰ এটা ঘটনা হৈছে যিটো নেকি আজি জনপ্ৰতিনিধি এজনো আহি পেলাই পৰিদৰ্শন কৰা নাই। কিছুদিন আগতে অলপ কিবা এই বান্ধৰ এটা মেৰামতিৰ ব্যৱস্থা কৰিছিলে, কিন্তু সেইটো কোনো ধৰণৰ ব্যৱস্থা ভালকৈ কৰা নাই আৰু অলপমান কাম কৰিয়ে তেওঁলোকে হাত সাৱটি ধৰিছে, বহি আছে। কিন্তু যদি আচলতে চাওক, চৰকাৰখনৰ ইমান কোটি কোটি টকা বোলে খৰচ কৰে। পাইছোঁ খুব দুখজনক ঘটনা। ভাৰত সীমান্তৱৰ্তী যি ননৈ নদী, আজি সেই ননৈ নদীৰ যি বানৰ যি তাণ্ডৱ আমি দেখিবলৈ পাইছোঁ আৰু এই ভুটিয়াচাং এই গাঁও অঞ্চলত আজি 150 পৰা 200 মানে পৰিয়ালে বসবাস কৰি আছে। আজি সেই গাঁও সেই বানৰ কবলত পৰিব লগা হৈছে। বহুতো লোকৰ ঘৰ বাৰী পানী আজি বানপানী লৈ গৈছে, বহুতো সা সম্পত্তিও নষ্ট হৈছে আৰু বহুতখিনি হ'বলগীয়া এতিয়া মানে বাকী আছে। যদি গোটেই নিশা যদি বানপানী হয়, তো এই গাঁওখন গোটেই উঠি যাব বুলি মানে এটা সম্ভাৱনা আমি দেখিবলৈ পাইছোঁ। মই যেতিয়াৰ পৰা মই উপস্থিত হৈছোঁ তেতিয়াৰ পৰা কিন্তু মই দেখিবলৈ পাইছোঁ যে সমস্যাখন খুব গভীৰ, কিন্তু এতিয়ালৈকে ইয়াতে কোনো জনপ্ৰতিনিধি আহি কিনে উপস্থিত হোৱা নাই। এই বানজিৰ তাণ্ডৱ, এই ৰাইজে তেওঁলোকে ভোট প্ৰদান কৰি কিনে আজি ৰজা বনাইছে, আজি প্ৰতিনিধি মানে বনাইছে। সেই প্ৰতিনিধিসকলে MLA হওক, EMA হওক, MP হওক, কোনো এতিয়ালৈকে কিন্তু এই স্থানত আহি কিনে উপস্থিত হোৱা নাই। আৰু এই ৰাজ্যৰ, এই গঞা ৰাইজৰ, এই দুখীয়া ৰাইজৰ যেনেকৈ বানৰ কবলত আজি মানে তেওঁলোকে পৰিছে, তেওঁলোক খবৰ কোনো এতিয়ালৈকে ল'ব পৰা নাই। খুব দুৰ্ভাগ্যজনক ঘটনা। আজি তেওঁলোকে এই অঞ্চলৰ ৰাইজে বিভিন্ন সময়ত এই ননৈ নদী বান্ধখন যাতে সম্পূৰ্ণ কৰিব লাগে, নিৰ্মাণ কৰিব লাগে, বহুতবাৰ বাৰম্বাৰ ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে হওক, মেমৰেণ্ডামৰ জৰিয়তে হওক, বিভিন্ন সময়ত MP MLA আমাৰ BTR EMৰ পৰা আদি কৰি মুখ্যমন্ত্ৰীলৈকে তেওঁলোকে মেমৰেণ্ডাম প্ৰেৰণ কৰিছে, কিন্তু কোনো ব্যৱস্থা লোৱা আমি দেখিবলৈ পোৱা নাই। আজি এই ৰাইজে হতবাক হৈছে, চিন্তাত পৰিছে। যদি গোটেই ৰাতিয়ে যদি তেওঁলোকে যদি বানপানী হয়, তো নিশ্চয় গোটেই ঘৰ দুৱাৰ বানপানীয়ে লৈ যাব। তেতিয়া কি হ'ব অৱস্থা? গতিকে চৰকাৰৰ নিয়ম, চৰকাৰে এটা ফাণ্ড আছে, ছিষ্টেম আছে, আৰু সেই ছিষ্টেমৰ যোগেদি তেওঁলোকে এই বানৰ প্ৰটেকশ্যনটো দিব লাগিছিলে। আজি ৰাইজে বহুতবাৰ মাতি গৈ আছে। ইয়াতে ডেপুটি স্পীকাৰ, ডেপুটি চিফো চাই গৈছে বুলি মই গম পাইছোঁ। সঞ্জিত তান্তিও চাই গৈছে বুলি মই গম পাইছোঁ। স্পীকাৰ চাই গৈছে বুলি গম পাই আছোঁ, কিন্তু এতিয়ালৈকে ইয়াৰ প্ৰটেকশ্যন কিন্তু সম্পূৰ্ণ নহ'ল। আজি আপোনালোকে দেখিবলৈ পাইছে। আৰু গোটেই ৰাতি যদি এই ধৰণৰ হৈ থাকে, মানুহ কিন্তু ইয়াতে বানৰ কবলত পৰি মৰিব লগা হ'ব। এতিয়া ৰাস্তাত মানুহ থাকিব লগা হৈছে অৱস্থাত হৈছে। যোৱাবেলি বানপানী হওঁতে ঘৰ পাঁচজন মানুহৰ ঘৰ উঠুৱাই লওঁতে ইয়াতে তেওঁলোকে ৰিলিফ কেম্পত থকাৰ নিচিনা আজি সেই 5টা পৰিয়াল থাকিব লগা বাধ্য হৈছে। এতিয়া তেওঁলোকৰ মাটি নাই, তেওঁলোকৰ ঘৰ নাই, চৰকাৰে কোনো ধৰণৰ সুবিধা তেওঁলোকে দিয়া নাই। গতিকে মই
আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, এইসকল পৰিয়ালৰ যিখিনি ক্ষতিপূৰণ হৈছে সেইখিনি ক্ষতিপূৰণ চৰকাৰে বহন কৰিব লাগিব। অতি শীঘ্ৰেই এই ননৈ নদীৰ দলঙৰ মুখৰ পৰা একেবাৰে মডেল স্কুলৰ পৰা আদি কৰি তালৈকে বানৰ মানে প্ৰটেকশ্যনৰ কাৰণে কাম কৰিব লাগিব। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।